সুখী মানে আমি সম্পূর্ণ সুখী নহয়। আমি যদি দেখিলোহেঁতেন যে বেছিভাগ আসামী ইয়াত দোষী সাব্যস্ত হৈছে, তেতিয়া আমি নিশ্চয় এটা আমাৰ সন্তুষ্টি আমাৰ এটা পালোহেঁতেন। কিন্তু আধাতকৈও বেছি আসামী এতিয়া ৰেহাই পালে বা মুক্ত হ'ল। আমি তাৰ কাৰণে খুব এটা সুখী নহয়। আৰু যিখিনি হয়তো দোষী সাব্যস্ত হৈছে এই 20 জন, এই 20 জনৰ ভিতৰতো 302 ধাৰাত যিসকল দোষী সাব্যস্ত হ'ব তেওঁলোকৰ অন্তত দৃষ্টান্তমূলক শাস্তি হিচাপে ফাঁসি হোৱাটো আমি বিচাৰিছোঁ। আৰু সেইটো যদি হয় তেনেহ'লে মহামান্য আদালতৰ বিচাৰক আমি নিশ্চয় আমাৰ ফালৰ পৰা, আমাৰ ভুক্তভোগী পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জনাম। আৰু এটা কথা হ'ল কি যে এতিয়া পৰোক্ষ সাক্ষী যিবিলাক দিয়াৰ বিনিময়ত তেওঁলোকৰ বাকীখিনি মানে 25 জন আসামী হাৰি গ'ল। এই হাৰি যোৱাটো আমি বেছি সুখী হোৱা নাই। আৰু তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ব লাগিব ভৱিষ্যতে সেইটো আমি আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰি আমি ল'ম, আৰু চৰকাৰেও সেই হিচাপে ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। 25 গৰাকীৰ বিৰুদ্ধে যিহেতু তেওঁলোকক ভুক্তমুক্ত কৰিলে, কিহৰ কাৰণে কৰিলে আপোনালোকক জনাইছিলে বিষয়টো? নাই, এতিয়াও সেই কথাবিলাক মানে আমি পোৱা নাই। আমি এই আজিৰ যিটো আমাৰ ইয়াতে ৰায়দান হ'ল, আজিৰ ৰায়দানৰ সবিশেষ আমি পালেহে গম পাম যে কি ভিত্তিত তেওঁলোকক মুক্তি দিয়া হ'ল। এইটো আমি পিছতহে গম পাম, এতিয়ালৈকে আমি গম পাম। এতিয়া মিছা সাক্ষী যিসকলে দিছিলে তেওঁলোকৰ বিনিময়ত হয়তো বহুতে হাৰি গ'ল, আৰু যিখিনি হাৰি গ'ল এই হাৰি যোৱাখিনি আমি ভাবিছোঁ যে ভৱিষ্যতে হয়তো আপোনালোকেও জানিব পাৰিব যে আমি অলপ দিনৰ ভিতৰতে আলোচনা কৰি পেলাই আমি হয়তো আপিল কৰিম। হয়, সেইখিনি আমি আপিল কৰিম বুলি ভাবিছোঁ। এতিয়া আপিল কৰাৰ ক্ষেত্ৰত আমি আলোচনা কৰিব লাগিব, এনেইতো পটককৈ কৰিব নোৱাৰি। আৰু এতিয়া যিখিনি আমাৰ ৰায়দান হ'ল তাৰে সবিশেষ আমি যিটো আদেশটো আমি পাব লাগিব তাৰপিছতে। ধন্যবাদ।